everyone আপনারা চাবলৈ আৰম্ভ কৰিছে আপনারা আপোন শ্ৰেণী 11 এডুকেশ্যন আৰু মই অভিজিত মুণ্ডা বিএডৰ ডিএলএডৰ এন্ট্ৰেন্সৰ কাৰণে এটা সিৰিজ বনাই আছিলো আমি ইউটিউবত আৰু এই সিৰিজটো ইতিমধ্যে মই 11টা ক্লাস কমপ্লিট কৰিছো আৰু এটো 12 নম্বৰ ক্লাস গতিকে পৰীক্ষালৈ এটো যদি কেইদিনমান দিন বাকি আছে গতিকে কিমান নম্বৰলৈকে দিব পাৰো মই চেষ্টা কৰিম বাট গোটেই ম্যাথখিনি কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছো প্ৰতিটো ক্লাছত নতুন নতুন টপিকৰ কোৱেশ্চন আনিব চেষ্টা কৰিছো আৰু টপিক ওয়াইজ ডাইৰেক্টলি ক্লাছবোৰ মই দিয়া নাই কাৰণ টপিক ওয়াইজ এতিয়া পঢ়াৰ সময় নাই আৰু এতিয়া টপিক ওয়াইজ পঢ়িলে আপোনাৰ কৰবাত না কৰবাত খেলিমেলি লাগি যাব পাৰে কাৰণ এটা টপিকত আপুনি কনসেপ্টখিনি বুজি গোটেই নলেজটো লোৱালৈকে আপুনি পৰীক্ষা আহি পাব গতিকে এখিনি সময়ত আপোনাৰ যিখিনি কনসেপ্ট আগতে আছে বা যিখিনি কনসেপ্ট আপোনাৰ হাতত জমা আছে সেই কনসেপ্টখিনি ইউজ কৰি পৰীক্ষাত প্ৰস্তুতি কেনেকৈ আহিব পাৰে কি হিচাপত পৰীক্ষা আহিব পাৰে তাৰ ওপৰত ক্লাছবোৰ বনাব চেষ্টা কৰি আছো গতিকে আজি ক্লাছ নম্বৰ 12 কেনেকৈ পাই জনাব আৰু 13 নম্বৰটো লাগিলে কমেন্ট কৰি জনাব ওকে সো আজি 12 নম্বৰ ক্লাছত আমি কি কোৱেশ্চন আনিছো কিহৰ ওপৰত কোৱেশ্চন আনিছো আপোনালোকক জনাম আৰু ইগল এডুকেশ্যন স্কুল ইউটিউব চেনেল যেটা আপোনাৰ ঘৰত 8 9 10 ৰ পঢ়া ল'ৰা ছোৱালী আছে তেওঁলোকক জনাব তেওঁলোকৰ কাৰণে এটা এক্সট্ৰা চেনেল বনাইছো তাত আমি 8 9 10 ৰ ক্লাছবোৰ কৰা আৰম্ভ কৰিম ঠিক আছে তো আজি আমাৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন আপোনালোকক মই বাৰ ৰিলেটেড কনসেপ্টটো দিব বিচাৰো কাৰণ বাৰ ৰিলেটেড কনসেপ্ট আজি খুব বেছি ট্ৰেন্ডিং হৈছে যিকোনো পৰীক্ষাত আমি দেখা পাও কিন্তু বাৰ ৰিলেটেড কোৱেশ্চন কি আহিছিলে কেনেকৈ আহিছিলে আমি এবাৰ চাই লওঁ ঠিক আছে প্ৰথম কথা ইয়াতে বাৰটো উঠাই কেনেকৈ আগতে যদি আপুনি মোৰ ক্লাছ আগতে চাইছে নিশ্চয় এইটো বিষয় জানে তথাপিও যদি কোনোবা নতুন আছে তেতিয়া মই এবাৰ শিকাই দিছো প্ৰথম কথা ইয়াক আমি ভগ্নাংশত বনাব লাগিব ওপৰত এটা তলত এটা তলত হতে 9 আৰু 0 বহিব আৰু 9 কেতিয়া বহিব 0 কেতিয়া বহিব আৰু 9 কিমানটা বহিব 0 কিমানটা বহিব প্ৰথম চাব বাৰ কেইটা নম্বৰৰ ওপৰত আছে এটা নম্বৰৰ ওপৰত আছে যদি এটা নম্বৰৰ ওপৰত আছে তো এটা 9 বহিব তো 9 কাম ফিনিশ দুটাৰ ওপৰত বাৰ থাকিলে দুটা 9 তিনটাৰ ওপৰত বাৰ থাকিলে তিনটা 9 ওকে 0 কেতিয়া বহে এই দুটো দশমিক দেখিছে আপুনি দশমিকৰ এটু ফালে দেই যেটো ফালে দেখিছে এটু ফালে যদি বাৰ নথকা সংখ্যা দেখে দশমিকৰ এটু ফালে যদি বাৰ নথকা সংখ্যা দেখে এটা 0 বহিব দশমিকৰ এটু ফালে বাৰ নথকা সংখ্যা দেখিছে না কাক দেখিছে 1 কেইটা নম্বৰ দেখিছে এটাই দেখিছে গতি এটা 0 বহিব কেবে এনেকুৱা হ'ব না 0.127 বাৰ কেইটা নম্বৰ আছে বাৰ নথকা দুটা ইফালে নহয় দে ইফালে কিবা থাকিলে নহব ইফালে দুটা আছে তো দুটা 0 ঠিক আছে তো ইয়াতে আমাৰ এটাই আছে গতি মই এটা 0 বহাইছো লগত ন তো তলৰ কামটো ফিনিশ ওপৰত কি লিখিব গোটেই নম্বৰটো দশমিক আৰু বাৰটো গুছাই দিলে গোটেই নম্বৰটো কি হ'ব 016 016 তো 0 তো কাম নাই অকল কোন থাকিব 16 ওকে তো 16 টো লিখিলে তারপর আপনি এটা বস্তু মাইনাস কৰিব কোনটো বাৰ নথকা নম্বৰটো বাৰ নথকা নম্বৰ কি আছে অকল 1 আছে তো 1 টো আপনি মাইনাস কৰি দিব মাইনাস কৰি দিলে ওপৰত কি পাব আপনি 15 আৰু তলত কি পাব আপনি 90 হৈ গল তো এনেকে বাকি দুটা মই উলাই লম ঠিক আছে তো বাকি দুটা মই ইয়াৰ পৰা এনেকা টাইপৰ উলাই লৈছো সব দুই নম্বৰটো উলালে কেনেকৈ হ'ব তলত 9 আহিব এটা বাৰ দশমিক এটা আছে গতিকে 0 ওকে আৰু ওপৰত 15 ৰ কি মাইনাস কৰিম 1 গতিকে 14 এটো কি হ'ব 9 আৰু 0 ওপৰত কি আছে 13 -1 দ্যাট মিন্স কি হ'ব 12/90 তো নাম্বাৰ এটা বহালো না এটা মই ধুনিয়াকে প্লাস কৰিম প্ৰথমটো উত্তৰ কি পালো 15/90 মাজত কি আছে প্লাস নেক্সটটো কি আছে 12 so not 12 sorry 14/90 তাছত কি আছে মাইনাস তাছত কি আছে 12/90 হল তো গোটেই এটা তলত 90 কৰি ইয়াৰ তলত 90 বহিব এটো আৰু এটো যোগ হ'ব আৰু এটো বিয়োগ হ'ব এটো যোগ কৰিলে কিমান 5 4 9 ইয়াতে 2 এটো বাই কি বিয়োগ কৰিম 12 9 ৰ পৰা 2 গল কিমান 7 আৰু এটো কি থাকিল 1 ঠিক আছে তো 17/90 এনেকুৱা কিবা অপচন আছে নেকি 17/90 আছে তো অপচন বি আছে 17/90 অপচন বি ইজ आवर কারেক্ট आंसर বুজি পাইছে সব যদি বুজি পাইছে আমি 2 নম্বৰ প্ৰশ্নটো ফল আগবাঢ়ি স্ক্ৰিনশ্বট লৈ লম এটা এটো আপুনি ইজিলি কৰিব পাৰিব 0.27 অল 7 ৰ ওপৰত বাৰ আছে 0.27 ৰ ওপৰত বাৰ আছে তো বাৰ কেইটা নম্বৰ ওপৰত আছে এটা গতিকে এটা 9 আহিব দশমিকৰ পিছফালে বাৰ নথকা সংখ্যা কেইটা আছে এটা আছে তো এটা 0 আহিব তো তলৰ কামটো ফিনিশ উপৰত গটাই নাম্বাৰটো লিখিম 27 মাইনাস বাৰ নথকাটো মাইনাস কৰিম কোনি আছে 2 তো মাইনাস কৰিলে কিমান হ'ব 25 ডিভাইডেড বাই 90 এনেকুৱা অপচন আছে না সব নাই যদি আপুনি কাটাকাটি কৰিব লাগিব 90 অপচন নাই ন নাই তো কাটাকাটি কৰা পাছেদি কেইবাৰ যাব 5 বাৰ পাছেদি কেইবাৰ যাব 18 বাৰ 8 টো না যায় তো 5/18 yes this is the option c 5/18 এটা হসা কথা ক বাৰ বস্তু বুজি পাইছে নে ক সকলো এবাৰ কমেন্ট কৰিব বাৰ ৰিলেটেড বস্তু বুজি পাইছে নাই যদি বুজি পাইছে যি কোনো ম্যাথ চাইলে আপনি কৰি থৈ আহিব পাৰিব আৰু বাৰ ৰিলেটেড ম্যাথ যোৱা এটা বছৰত বেলেগ বেলেগ পৰীক্ষা আমি দেখা পাই আছে এডিআৰটো দেখিছো বেলেগটো দেখিছো তো নেক্সট টাইম আহিলে এটা আমি কৰি থৈ আহিব পাৰে হ'ব হৈছেটো ইয়াত কৈ আছে 4/5 এনেকুৱা টাইপৰ ম্যাথ চাব লাগে ফ্ৰেকশনৰ কাৰণে ভাল এইবোৰ ম্যাথ দেখাৰ সৰু যেন লাগে বাট পৰীক্ষাত এনেকুৱা ম্যাথ দিয়ে 4/5 ৰ লগত কি প্লাস কৰিলে এটো হয় মানে সিম্পল কি আপুনি বেছি মাথা মাৰিব নালাগে এটো 4/5 তালত কিবা এটা প্লাস কৰিম সাপোজ x ইকুৱেল টু কিমান হ'ব 5/4
বুজি পাইছে সিম্পল কে ইয়াৰ পৰা x ইকুৱেল কি হ'ব ইয়াত কোন থাকিব 5/4 এটো ইফালে গলে কি হ'ব -4/5 হল এলসিয়াম ল 5 আৰু 4 এলসিয়াম কেন 20 এটো এটো কিবা 5 বাৰ 5 5 গুণ কিমান 25 5 এটো কিবা 4 বাৰ 4 4 কিমান 16 আৰু 25 ৰ পৰা ইফালে 16 গলে 5 4 9 ইয়াতে কি আছে 20 আপনি आंसर ইজ 9/20 কাটা কাটি না যায় অপশন সি ইজ দ্য কারেক্ট आंसर সিম্পল কে বুঝাও সহজভাৱে বুঝাও গতিকে বুজি পাব লাগে নেক্সট কোৱেশ্চন আমাক কৈ আছে এইটোৰ পৰা কি মাইনাস কৰিলে চাবা দে এইটোৰ পৰা কি মাইনাস কৰিলে এটো পাম তো বস্তু লিখিম কেনেকে চোৱা 3/4 - 2/3 ইয়াৰ পৰা কিবা এটা মাইনাস সাপোজ y মাইনাস কৰিলে কি পাম বুলি কৈছে -1/6 প্ৰথমতে এখানে সৰু কৰি লোৱা 4 আৰু 3 লহাও কিমান 12 4 দিয়া কিবা 3 বাৰ 3 3 গুণ 9 3 দিয়া এক কিবা 4 বাৰ 4 গুণ কিমান 8 ওকে এখানে আগৰ সৰু কৰি ল 9 ৰ পৰা 8 গলে কিমান 1 1/12 মাইনাস কি আছে y আৰু ইফালে কি আছে -1/6 তো ইয়াৰ পৰা y ভ্যালু ওলাবলে তো -y তো ইফালে লৈ যোৱা +y তো y ভ্যালু তো ৰেডি হৈ গল ইফালে আছে 1/12 আৰু মাইনাস তো ইফালে লৈ আনা কি হ'ব প্লাস 12 আৰু 6 লখাও কিমান 12 12 দি 12 এবাৰ যাব 1 1 গুণ 1 6 দি 12 দুবাৰ যাব 2 1 গুণ 2 দিছ ইকুৱেল কিমান y তো 2 1 কিমান 3 দ্যাট ইজ 3/12 দিছ ইকুৱেল কিমান y 3 দি কেবাৰ যাব 4 বাৰ আপনি 1 কি হ'ব 4 ইজ দ্য आंसर অপশন সি ইজ দ্য কারেক্ট आंसर বুজি পাইছে সবে এপিসোডটো চাও 2 to the power x plus 6 this equal to 8 to the power x plus 1 ইয়াৰ পৰা x ৰ ভ্যালু ওলাবলে এটো পাৱাৰ এন্ড এক্সপোনেন্ট কোৱেশ্চন 2 to the power x plus 6 this equal to 8 to the power x plus 1 2 to the power x plus 6 8 মানে কি 8 মানে হৈছে 2 কিউব হল 8 মানে 2 কিউব তো 2 ৰ ওপৰত কিউব 3 তুৰ লগত আকৌ ই আছে ন তো 3 তুৰ লগত x plus 1 টো কি হৈ যাব পূৰণ হৈ যাব হ'ব ইয়াত তলত 2 ইয়াত তলত 2 কাটি দিয়া ইয়াত কোনি আছে x plus 6 3 1 গুণ কিমান 3 আৰু 3 1 গুণ কিমান 3 হৈ গল ইয়াত এটা x ইফালে গলে 3 টাৰ পৰা এটা গলে কেটা থাকিব দুটা আৰু 3 টো ইফালে হলে 6 ৰ পৰা 3 গলে কিমান থাকিব 3 আৰু ইয়াৰ পৰা x ওলালে 2 টো পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব হৰণ গৰি x গলে কিমান 3/2 অপশন এ ইজ আवर কারেক্ট आंसर ঠিক আছে বুজি পাইছে আপুনি পিছৰ প্ৰশ্নটো চাও ওপৰ ঠিক আছে এটো এনেকুৱা টাইপে হয় a/b আছে তাৰ ওপৰত কি আছে x - 1 আৰু ইয়াত কোনি আছে b/a তাৰ ওপৰত আছে x - আৰু আমি এটা বস্তু জানো দুটা বস্তু একে থাকিলে কাটিব পাৰি a/b b/a একে নাই একে কেনেকৈ কৰিম চোৱা a/b হোল টু দি পাৱাৰ x b/a টো যদি মই a/b কৰি দিও দিব পাৰো উল্টা কৰি মানে ওপৰত এটা কি আহিব গোটেইটোৰ ওপৰত দেই গোটেইটোৰ ওপৰত সাবধান গোটেইটোৰ ওপৰত আগত এটা কি আহিব মাইনাস গোটেইটো আগত এটা কি আহিব মাইনাস a/b কাটা গেল ইয়াতে গুনি আছে x -x - +3 -x to ইফালে আহিলে x plus x মানে কিমান twice x ইয়াতে অকল কোনি আছে 3 তো x ইকুৱেল কি 3/2 আছে 3/2 অপশন 2 দেখোন নাই সৰি মই -1 টো লিখিব পাৰি গৈছো সৰি দে এটো দেখাই নাই মই x লিখি আছো তো এটা -1 আছে দে ফুল মানে কিবা দেখা নাপাও মানে তো -1 এটা আছে তো -1 থাকিলে ইফালে এটো x আহিলে x plus x কিমান twice x ইবা 3 -1 টো ইফালে গলে 4 হ'ব হয়নে x ইকুৱেল কি হ'ব 2 টো দি এক হৰণ কৰিলে কিমান দুবাৰ তো x ইকুৱেল 2 ফুল 1 দে মই কব স্যার ফুলকে লিখিছে ফুলকে লিখা নাই মই -1 টো লিখিব পাহৰি গৈছো হ'ব ঠিক আছে হ'ব ইয়ালৈকে বুজি পাইছে না চেক কৰি লও ওকে ইয়া পিছৰটো চাও কি আছে P is the third proportional of 8 and 20. So, প্ৰথমে P ৰ ভ্যালু ওলাম third proportional এটো প্ৰথম এটো সেকেন্ড আৰু P টো থাৰ্ড ইয়াৰ পৰা P টো ওলাই লম কেনেকৈ জানা তিনটা থাকিলে মাজতটো দুবাৰ লিখিব লাগে তাৰপিছত কোন থাকিব P তাৰপিছত প্ৰথমটো আৰু লাষ্টটো পূৰণ আৰু মাজত দুটা পূৰণ আৰু ইয়াৰ পৰা P ৰ ভ্যালু ওলালে 20 into 20 8টো পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব হৰণ হয়নে বুজি পাইছা না মাজতটো হলে তিনটা থাকিলে মাজতটো দুবাৰ লিখিবা প্ৰথমটো আৰু লাষ্টটো পূৰণ আৰু মাজত দুটা পূৰণ P থাকিলে 8টো ইয়াত আহিব 2 দি কাটিলে কেইবাৰ 4 বাৰ 2 দি কাটিলে কেইবাৰ 10 বাৰ 4 দি কাটিলে কেইবাৰ 5 বাৰ 5 10 গুণ কিমান 50 তো P ৰ ভ্যালু পাইছো আমি কিমান 50 নেক্সট কি আছে Q is the fourth proportional of 3 5 and 24 তিনি আছে 5 আছে 24 আসল কোনি আছে Q চারটা আছে কাকো ডাবল লিখিব না লাগে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিম আৰু মাজত দুটা পূৰণ কৰিম হৈছে না ইয়াৰ পৰা যদি মই Q ৰ ভ্যালুটো উলাম 3 টো ইফালে গলে কি হ'ব ডিভাইড হৈ যাব 3 দি 8 একেবাৰে যাব 8 3 গুণ 24 8 8 5 গুণ কিমান 40
তো কিউৰ ভ্যালু পাইছো 40 আৰু পিৰ ভ্যালু পাইছো 50 ওলাব কি লাগে ওলাব লাগে 2p + q কি ওলাব লাগে 2p + q 2 * p p মানে 50 50 দ্বিগুণ কিমান 100 প্লাস q q মানে কিমান 40 দকে যোগ কৰিলে কিমান 140 আছে নেকি আছে অপচন এ ইজ आवर কারেক্ট আনসার পইচা বুজি পিছতো চাব পাৰে স্ক্ৰিনশ্বট লৈ লো যাক লাগে টপ 20 টেস্ট সিরিজ ডিসকন টেস্ট সিরিজ আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিশ আছে জেনাৰেল নলেজ আছে গোটেইখিনি পাৰ্ট আছে ডিসকন টেস্ট সিরিজ খজুৱা আছে প্ৰতিটো টেস্ট সিরিজ প্ৰত্যেকখন পেপাৰত 80 টাকে কোৱেশ্চন দিয়া আছে টোটাল 20 খন পেপাৰ আছে আৰু 1600 কোৱেশ্চন আছে 1600 কোৱেশ্চনৰ লাষ্টত আকৌ 1600 কোৱেশ্চনৰ সলিউশন আছে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত আছে আৰু কি লাগে সব আছে যদি তুমি কৰিব বিচাৰা গোটেইখিনি পাইছা দুটা ল্যাঙ্গুৱেজত লাগে দুটা ল্যাঙ্গুৱেজত পাইছা পেপাৰ তোমাক সজাই দিব লাগে যে পেপাৰ দিও মানে কই না যে পৰীক্ষা আছে মক টেষ্ট দিব লাগে 20 খন পেপাৰ খজুৱা আছে আৰু 10 খনো যদি কৰা মোৰ পৰীক্ষাত বহুত হেল্প হ'ব 20 খন কৰিব নোৱাৰিব পাৰে একেলগে 10 খনো যদি কৰা বহুত বেছি হেল্প হ'ব pustakgriha.com বুলি গুগলত মাৰিবা গুগলত www.pustakgriha.com তাত মাৰিবা তাৰ পৰা তুমি বুক কৰিব পাৰিবা The fourth proportional addition. The author fourth proportional lage. The pratham to ase 5, second to 6, third to 8 and last to is x. Pratham to last to puron kora aru major duta puron kora. Yar par x value ulale ki hobo 6 into 8 divided by kiman 5. Okay, to kata kati na jay 8 গুণ কিমান 48 লগত আছে 5. 5 না গুণ কিমান 45. 46 7 3 থাকিল 30. 5 6 গুণ 3 that means answer is 9.6. For proportional topic to চাব লাগিব ৰেশিও এন্ড proportional topic to খুব ইম্পৰ্টেন্ট হয় আৰু স্পিড হোৱা যেন লাগে ন স্পিড নহয় আৰু কম টাইমত কৰি দিব পাৰিলে ভাল তোমাৰ টাই যদি মই অলপ লম্বা কৰো কথা কৈ বা কিবা কৈ লাহে লাহে কৰি মই ঘন্টা কৈ দিব পাৰো তোমাৰ লছ হ'ব মোৰ একো লছ নাই মননো কি বেছি হলে বেছিকে মানে চাব কিন্তু কম টাইমত কৰিব চেষ্টা কৰি কিন্তু অলপ মই স্পিডতো কৰো ভ্যালু লবলে এটো ডিভাইড হা এটো ডিভাইড উপৰখিনি চাও আগতে উপৰখিনি কি আছে 1/2 divide 1/2 আর লগত কোনি আছে অফ লগত আছে 1/2 অফ মানে কি ইনটু তুমি সাকে জানা বদমাস রুলত ডিভাইডৰ আগত অফ আহে মানে ডিভাইডৰ অফৰ পাৱাৰ কাৰ বেছি অফৰ পাৱাৰটো বেছি অফ মানে ৰ ওকে আমাৰ অসমীয়া ইনকে ৰ বুলি কয় ইয়াৰ পাৱাৰটো বেছি ইয়াৰ কাম সদায় আগত তাৰ পিছৰে ডিভাইডৰ কাম মনত থাকিব তো অফ মানে কি ইনটু মানে প্ৰথমতে ইয়াৰ দুটা ইনটু কৰি ইয়াৰ ইনটু কৰি 2 দুগুণ কিমান 4 আগত আছে 1 এতিয়া বাকিখিনি কৰিম মই বাকিখিনি কৰিলে ডিভাইডটো কি ইনটু এটো উল্টা হৈ যাব 2 দি কাটিলে কেইবাৰ তো উপৰ আনসাৰটো কি 2 তলৰ আনসাৰটো কি চাম এতিয়া তলৰ আনসাৰটো কি আছে 1/2 ডিভাইড 1/2 অফ 1/2 ইয়াৰো কি কৰিম এটো আগৰে পূৰণ কৰিম 2 দুগুণ কিমান 4 ওকে একে নেকি নাম্বাৰ দুটা গুটে একে দেখুন তেন্তে কৰিব লগা নাই দেখুন ডাইৰেক্ট 1 এ হ'ব তলৰটো 1/2 ডিভাইড 1/2 অফ একে একদম একে আছে কোৱেশ্চনটো মিস্টেক না জানো যদি কমপ্লিট একে আছে ওয়ানে ওভার ইমান কৰি লাভ নাই মই বেলেগ থাকালৈ ভাবিছো তলত বেলেগ থাকালৈ তলত একো বেলেগ নাই সেম নাম্বার সেম ডিজাইন তো সেম নাম্বার সেম ডিজাইন যদি ডিভাইড হৈ থাকে आंसर ইজ 1 আৰু কৰা দৰকাৰ নাই মই তলত বেলেগ থাকিব বুলি মই তোমাক বুজাই দিলো একো নাই বস্তু বুজাই দিয়া গল বুজি পালা হয়নে তো একে আছে কিবা একে নিদিয়ে বাৰু একে নিদিয়ে তো ডিভাইড টু ইনটু কৰি দিব প্লাস কৰি দিব এনেকুৱা কিবা সিম্বল বদলাই দিব বাট আপুনি এনেকে কৰিব দে তো এটো একে আছে কাৰণ মই নকৰো কাৰণ কমপ্লিট একে তলে উপৰে একে দেখিলে आंसर হয় 1 হয় এটো সব এনেকুৱা আইলাৰ তলৰ পৰা কৰিব এটো লেডাৰ ফ্ৰেকশন বুলি কোৱা হয় তলৰখিনি কি আছে 2 + 1/2 এটো ইনকে কৰিব পাৰে হা মিক্স ফ্ৰেকশনৰ দৰে কিনকে জানা 2 টো বয় থৈ দা 2 দুগুণ 4 4 1 5 এনেকৈ কৰিব পাৰে হল তো এখনি যা এই গোটেইখিনি জাত মই কি লিখিম 5/2 হল ওপৰত কি আছে এটা 2 তো 2 তলত 5/2 মানে কি 2 টো আকৌ উল্টা হৈ ওপৰত যাব হা 3 টো আছে 2 টো আকৌ ওপৰত গলে 2 দুগুণ কিমান 4 তলত কোন থাকিব 5 এবাৰ ইয়ৰ দুটা কৰা 5 টো লিখিলা 5 3 15 15 4 কিমান 19 হল মানে এই গোটেইখিনি ৰিজাল্ট কি পালো মই এতিয়া 90/5 এটা একদম উপৰত কি আছে 1 তলত কি আছে 19/5 ইয়াক আৰু উল্টা কৰিলে 5 টো ক'ত যাব উপৰত 19 টো কৰি আহিব তলত আনসাৰ 5/19 অপচন এ ইজ आवर কারেক্ট আনসার বুজি পাই আছে 13 নম্বৰ ক্লাসটো সোনকালে আনিম প্ৰমিস আজি এটো ক্লাস দেৰি হৈ গল এদিন ন তো হেতু সোনকালে আনিম তো ঠিক আছে নেক্সট টু যাও আছে যদি কৰিম নাই যদি আমি নেক্সট প্ৰগ্ৰামটো ওকে নাই তো ইয়াৰ পিছত আমি 13 নম্বৰ ক্লাস অতি সোনকালে আনি আছো প্ৰমিস কৰিছো ঠিক আছে কম টাইমত যাতে গোটেইটা কোৱেশ্চন সলভ কৰিব 10টা কোৱেশ্চন এটা ধুনিয়াকে কন্টেন্টত যায় আছে তুমি এটলি ম্যাথখিনি এটা হাওক পাই আছা এই ম্যাথখিনি সাৰৰ পৰা চাই আছো বাকিখিনি বাৰু ঘৰত পঢ়িব পাৰিম 13 ক্লাসটো অতি সোনকালে আনিম হ'ব ঠিক আছে এটো যদি এদিনতে যদি যথেষ্ট ভিউ আহে কম টাইমত 13 নম্বৰ ক্লাসটো
তো চাই থাকিব আপোনালোক আপোন এডুকেশ্যন। থেংক ইউ ছ' মাছ।